Good morning everyone. Welcome back to my YouTube channel. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মও ভালে আছো কিন্তু অকণমান মাতৰ প্ৰবলেম হৈ আছে কিছুদিন হ'ল ভালেই হোৱা নাই তথাপিও লাহে লাহে ভাল হোৱাৰ পথত আৰু যিয়ে নহওক বাৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ 7 বাজিবৰ হৈছে আৰু আজি সানডে আৰু ইয়াৰ অফিচ নাই হেতু কাৰণে আমি আজি এফালে যোৱাৰ প্ল্যানিং কৰিছোঁ খুব মনটো ভাল লাগি আছে কিয় জানেনে কাৰণ আজি আমি এখন অসমীয়া সিনেমা চাবলৈ গৈ আছো আৰু তাৰ নাম হৈছে এমুথি পুথি আপোনালোকে চাইছে নেকি কোনবা যোনে যোনে চাইছে জনাবচোন আৰু মই কাবাক সুধিছিলো যিসকলে চাইছে তো কৈছে যে খুব ধুনীয়া এখন সিনেমা একদম পৰিয়ালৰ সকলোৰে লগতে আমি ধুনীয়াকৈ উপভোগ কৰিব পাৰোঁ একেলগে চাব পাৰোঁ সিনেমাখন তো খুব ভাল সিনেমা বুলি কৈছে গোটেইখিনি বস্তু আৰু হেতু কাৰণে বহুত বেছি মন গৈ আছে আৰু ই যেতিয়া ক'লে যে সিনেমা এখন চাবলৈ যাও নেকি যাবা নেকি মই বোলো কি সিনেমা অসমীয়া সিনেমা এমুথি পুথি ব'লা তেতিয়াহ'লে মই একদম ওলাই দিলোঁ আৰু বোলে দেৰি নাই আৰু যিয়ে নহওক সিনেমা চাম আৰু এনেই অলপমান ঘূৰিম সিনেমা চোৱাৰ পিছত অকণমান এনেই ঘূৰিম আৰু বাহিৰতে খাম আজি দুপৰীয়াৰ সাজটো তো ৰাতিপুৱাটো খাই মেলি ওলাই যাম আৰু এনেই চিম্পলকৈ কিবা এটা খাম আৰু তো যি কি নহওক বাৰু ভাল লাগিছে যে অসমীয়া সিনেমাৰ যোনটো মাজতে এটা বেয়া সময় যোৱা বুলি ক'লেও ভুল নহ'ব আৰু সেই বেয়া সময়খিনি পাৰ হৈ পেলাই সেই আগৰ যোনটো ভাল সময় আছিলে য'ত নেকি মানুহে একদম ভিৰ ভাৰ কৰি চিনেমা হলত গৈ পেলাই অসমীয়া চিনেমাও চাইছিলে তো সেই দিনবিলাক যেন পুনৰ উভতি আহিছে তেনেকুৱা ভাৱ হৈছে আৰু সেইটোৱে বিচাৰোঁ খুব সুখী আচলতে আৰু বহুত বেছি এক্সাইটেড হয় সিনেমাখন চাবলৈ তো সেয়ে আৰু আজি যাম গতিকে পিছত কেনেকুৱা হয় সিনেমাখন মই আহি পেলাই আপোনালোকক জনাম তো তেতিয়ালৈকে আপোনালোকে ব্লগটো চাই থাকিব দেওবৰীয়া যাত্ৰাত আমাৰ লগত আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ বলক আমাৰ লগত একেলগে গৈ থাকোঁ ফাইনেলি আমি ডেষ্টিনেশ্যন পাই গ'লোঁ আহি পালোঁ গণেশগুৰি স্থিত চেণ্ট্ৰেল মলত আৰু ইয়াৰে চিনেপলিছত আমি চিনেমাখন চাম মানুহবিলাক আহি আছে চাগে বজাৰ কৰিবলৈ চিনেমা চাবলৈ আমি আহিছোঁ চিনেমা চাবলৈ আৰু এয়া সন্মুখৰ পৰিৱেশ চাওকচোন কি ধুনীয়া বতাহ বলি আছে এয়া এমুথি পুথি চোৱাৰ হেঁপাহেৰে আমি আগবাঢ়ি গৈ আছোঁ পিছতে অপেক্ষাৰ অন্ত পৰিব কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ সেইটো এলাউ নহয় সেয়েহে চাই লওঁ পিছত কেনেকুৱা লাগে সেইটো আপোনালোকক জনাম খুবেই বেছি ধুনীয়া হয় চিনেমাখন আৰু চিনেমা শেষ কৰি পেলাই এতিয়া লাঞ্চ কৰিবলৈ আমি আহিছোঁ
পাইছোঁ খুব ধুনীয়া এখন ৰেষ্টুৰেণ্ট খৰিকা। তাত আজি প্ৰথমবাৰৰ কাৰণে খাম। আৰু এয়া মোৰ লগত আছে, তেখেত মোবাইল চোৱাত ব্যস্ত, বেছি কেমেৰাৰ আগত আহি ভাল নাপায়, তথাপিও মই উঠাই লৈছোঁ। আৰু যিয়ে নহওক বাৰু, খৰিকাৰ খোৱা বস্তুৰ জুতি কেনেকুৱা সেইটো আপোনালোকক জনাম, আৰু কি বস্তু খাম সেইখিনি আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। মানুহবিলাকে দুপৰীয়াৰ সাজ খাই গুচিয়ে গ'ল আৰু আমি শেষত আহি পালোঁ। আৰু এয়া আহি পালে কিবাকিবি আচাৰ আৰু চাটনি, চাগে এইটো জলকীয়া নেমু, তো সেই আৰু সৰিয়হৰ চাটনি খাবলৈতো ভালেই পাওঁ, ৰখি আছোঁ। বহুত কিবাকিবি বস্তু দিছে খাবলৈ, আৰু সেই এতিয়া খোৱা আৰম্ভ কৰোঁ। মই তাৰমানে আপোনালোকক কিহেৰে খাম সেইটোৰ আচল বস্তুৰে দেখুৱাবলৈ পাহৰি থাকিলোঁ, সেইটো কাৰণে এতিয়া দেখুৱাবলৈ লৈছোঁ। তাৰপিছত মই খাইছোঁ মোৰ ফেভৰেট মাছ, আৰু এখেতে খাইছে ইয়াৰ ফেভৰেট কি চিকেন। সি চিকেন খাইছে আৰু মই ফিছ খাইছোঁ। তো এতিয়া খাই লওঁ, পিছত কথা পাতিম। লাঞ্চ কৰি মেলি আমি দুটা আন এখন মললৈ আহিলোঁ। এইবাৰ আহিলোঁ আমি চিটি চেণ্টাৰত, আৰু ইয়াত অকণমান ফুৰিম আৰু তাৰপিছতে ঘৰলৈ যাম। এতিয়া আমি আহি পালোঁ গণেশগুৰিৰ চিটি চেণ্টাৰত, তাতে ঘূৰি আছোঁ আৰু বস্তুবিলাক চাই আছোঁ। আপোনালোকে যদি কেতিয়াবা কিবা বস্তু লাগে, আপোনালোকক দৰকাৰী গোটেইখিনি বস্তু ইয়াতে পাব, আৰু পৰিৱেশটো খুব ধুনীয়া। সেয়া আৰু চব আমি ঘূৰি মেলি আছোঁ, চাওঁচোন কি লওঁ। বিভিন্ন ধৰণৰ ভিডিঅ' গেমছ চবে খেলাত ব্যস্ত। আপোনালোকে আহিব পাৰে, যদি আপোনালোকৰ মন, আহি পেলাই ইয়াতে খেলিব পাৰে। এয়া এখন ইণ্টাৰেষ্টিং গেম হৈ আছে। যোনে বাকেটটোত বলটো ভৰাব পাৰে তেখেতে কিবা নহয় কিবা এটা গিফ্ট পায়। ময়ো খেলিম বুলি ভাবি আছোঁ, নেজানো আৰু কি হয়। অকণমানি ট্ৰেইন এইখন মাজে মাজে ঘূৰি থাকে, আৰু বাচ্চাকেইটা ইয়াতে পূৰা মস্তি কৰি থাকে। মৰম লগা টেডি বিয়াৰৰ লগত ফটোশ্বুট চলি আছে বাচ্চাকেইটাৰ। এয়া চাওক, এই কৰ্ণাৰটো কাৰ বাৰু প্ৰিয় নহ'ব কওকচোন। মোৰতো বহুতেই বেছি ফেভৰেট, আৰু এইটো এৰি যাবলৈ যে মনেই কৰা নাই, আৰু মন যোৱাই নাই। সেইটো কাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। চাওকচোন ইমান বেছি মৰম লগা। এইকেইটা চাওকচোন, এইকেইটা এনেকুৱা মলবিলাকত আহিলে লাভ কি হয় জানেনে? কিবা নহয় কিবা এটা বস্তু লোৱা হয়। আৰু এইটো চাওক, গিফ্ট এটা দিলে মোক কি, আৰু এইটো কি দিলে মোৰ বহুতেই বেছি ফেভৰেট হয়, আৰু কি দিলে সেইটো আপোনালোকক অকণমান পিছত ঘৰত গৈ পেলাই। আৰু এই চেয়াৰখন দেখিছে, এইখন বডি মাছাজাৰ হয়। ইয়াত বহিলে আপোনাৰ
সকলো ভাগৰ আঁতৰি যাব। ই পূৰা লেগ মাছাজ কৰি আছে আৰামছে। চাওক চাওক। হে এভৰিৱান, কালি আমাৰ ঘৰ পাওঁতে বহুত দেৰি হ'ল আৰু সেইটো কাৰণে আজি ৰাতিপুৱা ব্লগটো সামৰিব ওলাইছোঁ। সঁচাকৈ বহু দিনৰ মূৰত এখন ধুনীয়া চিনেমা চালোঁ, এমুঠি পুথি। আপোনালোকেও চাব। প্ৰত্যেকটো কেৰেক্টাৰে তাৰমানে কি ক'ম, সাংঘাতিক ধুনীয়া হৈছে চিনেমাখন আৰু ভাল লাগিলে। অসমীয়া মানুহ, অসমীয়া চিনেমাৰ যোনটো সোৱাদ সেইটো আপোনালোকে এমুঠি পুথিত বিচাৰি পাব। গতিকে আপোনালোকে চাব, অনুৰোধ জনাইছোঁ চাব। আৰু আপোনালোকক মই কৈছিলোঁ এটা গিফ্ট পাইছোঁ বুলি, আৰু সেই গিফ্টটো মই ঘৰ আহি পাই দেখুৱাম বুলি কৈছিলোঁ, কিন্তু কালিতো দেখুওৱা নহ'ল। সেইটো কাৰণে আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইটো দেখিছে কেনেকুৱা লাগিছে? মোৰতো বিৰাট বেছি মৰমৰ, এইটো চুই ভাল লাগে তাৰমানে, একদম ছফ্ট। যিয়ে নহওক বাৰু, মোৰ গিফ্টটো কেনেকুৱা লাগিলে আৰু মোৰ ব্লগটো কেনেকুৱা লাগিলে সেইটো আপোনালোকে জনাব। আৰু যদিহে আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড লাষ্টত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ মতামতবিলাক কমেণ্টত জনাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।